আজি আপুনি মোক কওক এজন চিকিৎসকে তেওঁৰ যিটো আপোনাৰ বা মই বাণিজ্যৰ স্নাতকোত্তৰ আছিলোঁ মইতো আৰু মোৰতো চাৰ্টিফিকেটখন আই নিড নট টু ৰিনিউ মইতো বাৰে বাৰে ৰিনিউ কৰিব নালাগে মোৰ যোগ্যতাটো মইতো বাৰে বাৰে ৰিনিউ কৰিব নালাগে লাগিলে মই মোৰ MA পাছ কৰাৰ পিছত এদিনো আৰু কিতাপ নপঢ়োঁ এজন ডক্টৰে হয়তো তেওঁৰ চিকিৎসা বিজ্ঞানৰ তেওঁ লাইচেন্সখন পোৱাৰ পিছত হয়তো এদিনো আৰু তেওঁ আৰু ডক্টৰী বিদ্যাৰ বিষয়ে পঢ়া নাই এজন প্ৰফেছৰে হয়তো চাকৰি পোৱাৰ পিছত এদিনো এখন আলোচনীও নিকিনে কিন্তু তথাপিতো প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো আৰম্ভ কৰিবলৈ লৈছো আমাৰ অনুষ্ঠান জি কম সঁচা কম আজিৰ অনুষ্ঠানৰ সৈতে মই জবা নমস্কাৰ মই বঞ্জিত আৰম্ভ কৰিবলৈ লৈছো জি কম সঁচা কম প্ৰতিটো দিনতে এই অনুষ্ঠানত ভিন্ন ক্ষেত্ৰৰ বিভিন্ন ব্যক্তিত্বক আমি আমন্ত্ৰণ জনাই আনো তেওঁৰ সৈতে জড়িত বিভিন্ন বিষয় আলোচনা কৰোঁ আজি আমাৰ এই অনুষ্ঠানৰ অতিথি কোন চাওঁ আজিৰ অতিথি দিগন্ত বিশ্ব শৰ্মা পৰিচয় কবি অনুবাদক বক্তা পিতৃ কৈলাশনাথ শৰ্মা মাতৃ মৃণালিনী দেৱী কামৰূপ একাডেমীৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ গুৱাহাটী কমাৰ্চ কলেজৰ পৰা স্নাতক গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জ্যেষ্ঠ ভাতৃ প্ৰিয় দৰ্শক আপোনালোকে ইতিমধ্যে গম পালে আমাৰ আজিৰ অতিথি কোন জি কম সঁচা কমৰ আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো আহক এখন গ্ৰহণ কৰক তাৰ আগতে আমাৰ এটা নিয়ম আছে যেটো আদালতৰ নিয়ম শপত বাক্য পাঠ জি কম সঁচা কম আশা কৰিছো আপুনি সঁচা কথা ক'ব নিশ্চয় এতিয়া মহোদয় মই প্ৰথমতে আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰিছো আমি যেতিয়া আমাৰ চিনাকিটো দিলো তেতিয়া আমাৰ দৰ্শকে গম পালে যে আমাৰ আজিৰ অতিথি কোন আপুনি একাধাৰে বহু ক্ষেত্ৰৰ সৈতে আপুনি জড়িত বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃ সমান্তৰালকৈ আন বহু চিনাকি আছে সমাজত আপোনাৰ এতিয়া আপোনাক আমি কি বুলি চিনাকি দিয়াটো আপুনি বিচাৰে কি বুলি কৈ নিজকে ভাল পায় আচলতে ৰাইজে যি ধৰণে গ্ৰহণ কৰে সেইটোৱে আচল পৰিচয় হ'ব আৰু তথাপিতো যদি মোক আপোনালোকে সোধে মই বৰ্তমান সময়ত নিজকে এজন সাহিত্যৰ অনুৰাগী কবিতাৰ অনুৰাগী অধ্যাত্ম পথৰ এজন অভিযাত্ৰী আৰু শ্ৰী তৰবিন্দৰ তনুৰাগী এই বুলি পৰিচয় দিলেই হয়তো মোৰ আত্মা সন্তুষ্ট হ'ব আজিকালিৰ এই সময়ছোৱাত এতিয়া আপুনি কেনেধৰণে ব্যস্ত হৈ আছে এটা সময়ত চাকৰি কৰিছিল সেই প্ৰসংগ পাতিম আমি হয় এতিয়া কেনেধৰণে ব্যস্ত মই মূলতঃ ৩-৪টা কামৰ লগত জড়িত এতিয়াতো আপোনালোকে জানে বৰ্তমান সাহিত্য একাডেমীৰ এটা বিশেষ দায়িত্ব মোৰ ওপৰত ন্যস্ত হৈছে মই সাহিত্য একাডেমীৰ অসমীয়া ভাষা উপদেষ্টা পৰিষদৰ আহ্বায়ক সাহিত্য একাডেমীৰ সাধাৰণ পৰিষদ আৰু কাৰ্যকৰী পৰিষদৰ সদস্য সেই হিচাপে সাহিত্য একাডেমীৰ কাৰ্যকৰী পৰিষদৰ সভা সাধাৰণ পৰিষদৰ সভা আৰু সেইবোৰৰ উপৰি অসমীয়া ভাষা উপদেষ্টা পৰিষদৰ লগত জড়িত যিবোৰ কাম আৰু সাধাৰণতে সাহিত্য একাডেমীৰ 3 ধৰণৰ কাম থাকে এটা হ'ল যিবোৰ বঁটা প্ৰদান কৰা হয় তাৰ পিছত কিছু গ্ৰন্থ প্ৰকাশৰ কাম থাকে আৰু এটা হ'ল কিছুমান সাহিত্যৰ অনুষ্ঠান আমি আলোচনা চক্ৰ আৰু যাক এটা চিম্পজিয়া বুলি কয় সেমিনাৰ বুলি কয় যুৱ সাহিত্যী অৰ্থাৎ যুৱকসকলক লৈ অস্মিতা বুলি নাৰীসকলক লৈ তেনেধৰণৰ ভিন অনুষ্ঠান আছে আৰু সাধাৰণতে যেতিয়া অসমীয়া ভাষা উপদেষ্টা পৰিষদৰ কাম হয় তেতিয়া আমি সাধাৰণতে এই যিবোৰ বক্তাবোৰ নিৰ্বাচন কৰিব লাগে আমাৰ পৰা নাম বিচাৰে আৰু সাহিত্য একাডেমীয়ে সাধাৰণতে বিভিন্ন মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ লগত সহযোগিতা কৰি অনুষ্ঠানবোৰ কৰে গতিকে সেই অনুষ্ঠানবোৰ আমি নিৰ্বাচিত কৰিব লাগে আৰু যিবোৰ ৰাষ্ট্ৰীয় পৰ্যায়ত সাহিত্যৰ অনুষ্ঠান হয় আমাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ পৰা আমাৰ পৰা কেতিয়াবা নাম বিচাৰে সেই নামবোৰ দিব লাগে সেইটো কামত মই ব্যস্ত থাকোঁ আৰু দ্বিতীয়তে অলপ মই কাব্য চৰ্চা কৰোঁ আৰু তৃতীয়তে মোৰ যিটো মুখ্য আপুনি কথা বুলি ক'ব পাৰে মই এজন বক্তা হিচাপেই আৰু এটা সময়ত বক্তৃতা মোৰ এটা মোৰ প্ৰবৃত্তি আছিল মোৰ যৌৱনত মোৰ কৈশোৰত বক্তৃতা মোৰ এটা প্ৰবৃত্তি আছিল আজি আৰু বক্তৃতা মোৰ প্ৰবৃত্তি নহয়
বক্তৃতা সম্প্ৰতি মোৰ জীৱনৰ মোৰ সাধনাৰ এক অবিচ্ছেদ্য অংগ ইট হেজ অলমষ্ট বিকাম এন ইনছেপাৰেবল পাৰ্ট অফ মাই লাইফ মই দুই ধৰণে বক্তৃতা প্ৰদান কৰোঁ এটা অনলাইন আৰু এটা অফলাইন যিটো আমি শৰীৰ আৰু সতাৰ বুলি কোৱা হয় বৰ্তমান মই সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতেই নহয় মানে হয়তো ক'লে খুব ধৃষ্টতা হ'ব নিজৰ অহংকাৰ কৰা হ'ব কিন্তু মোতকৈও অসমে গৌৰৱ কৰিব পাৰে অসমত মই এটা শৈক্ষিক ক্ষেত্ৰত নতুন এটা বক্তৃতাৰ ধাৰা এটাৰ পথ ভগৱানে মোৰ দ্বাৰা মুকলি কৰিছে বুলি মই ভাবোঁ সমগ্ৰ পৃথিৱীৰ ভিতৰতে খুব বিৰল আৰু সেইটো লকডাউনৰ সময়ত মোৰ চিন্তালৈ আহিল এখন বিশ্ববিদ্যালয়ৰ উদ্যোগত এটা নিৰ্দিষ্ট বিষয়ক কেন্দ্ৰ কৰি 100-150 বক্তৃতা সম্বলিত একোটা বক্তৃতা শৃংখলা ইতিমধ্যে মই তেনেকুৱা 4টা বক্তৃতা শৃংখলাত 500 অনলাইন বক্তৃতা প্ৰদান কৰিছোঁ মূলতঃ বক্তৃতাটোৱেই মোৰ এতিয়া ব্যক্তিগত বক্তৃতা আৰু কাব্য চৰ্চা এই দুটাই মোৰ ব্যক্তিগত আৰু সাহিত্য একাডেমীৰ যিটো দায়িত্ব সাহিত্য একাডেমীৰ প্ৰসংগ যেটো আপুনি উল্লেখ কৰিছে এটা কথা শুনিবলৈ পোৱা যায় যে এই কামটোত খুব বেছি প্ৰেছাৰ থাকে কিমান দূৰ সঁচা সাহিত্য একাডেমীৰ সেই দায়িত্বভাৰ চলাই নিয়াটো খুব এটা প্ৰেছাৰৰ কাম নেকি নাই মইতো তেনেধৰণৰ মই তেনেকুৱা কোনো প্ৰেছাৰ অনুভৱ কৰা নাই হয় কেতিয়াবা আপুনি মানে আপোনাৰ সন্মুখত যদি স্বাৰ্থ নাথাকে আপুনি যদি নিস্বাৰ্থ হয় তেতিয়া দেয়াৰ ইজ নো প্ৰেছাৰ কিন্তু আপোনাৰ যদি সন্মুখত স্বাৰ্থ থাকে আপুনি যদি যে মই কাৰোবাক ভাল পাওঁ কাৰোবাক বেয়া পাওঁ মোৰ পছন্দ অপছন্দ মই এই ধৰণৰ মানুহক আই ৱান্ট টু প্ৰমোট বা এনে ধৰণৰ মানুহক মই প্ৰমোট কৰিব নিবিচাৰোঁ তেনেধৰণৰ যদি আপুনি পছন্দ অপছন্দৰ দ্বাৰা যদি নিজক পৰিচালিত কৰিব বিচাৰে তেতিয়াহ'লে আপুনি অকল সাহিত্য একাডেমী কিয় আপুনি জীৱনৰ সাংসাৰিক জীৱনৰ ব্যক্তিগত আপোনাৰ নিজৰ জীৱিকাৰ ক্ষেত্ৰতো আপুনি হয়তো এটা ইউ উইল ফেচ ট্ৰিমেণ্ডাছ ডিফিকাল্টিজ আই এম ডেফিনেটলি নট এ মিউট স্পেক্টেটৰ মই এজন মৌন অংশগ্ৰহণকাৰী নহয় মই বক্তৃতাত অংশগ্ৰহণ কৰোঁ মই আলোচনাত অংশগ্ৰহণ কৰোঁ মই অসমীয়া ভাষা সাহিত্য একাডেমীত মই প্ৰতিনিধি হিচাপে মই কিমান যোগ্য মই নাজানো কিন্তু মোৰ ওপৰত যেহেতু দায়িত্ব ন্যস্ত হৈছে মই মোৰ বিবেক বুদ্ধি অনুসৰি প্ৰয়োজনত মই বলিষ্ঠভাৱেও মোৰ দৃষ্টিভংগী মই কাৰ্যকৰী সভাত মই মোৰ দৃষ্টিভংগী অভিব্যক্ত কৰিছোঁ আৰু সেইটো জীৱনৰে এটা আনন্দৰ অংশ জীৱনৰে হয় এতিয়া যেটো কথা আপুনি ক'লে যে সাহিত্য একাডেমীত যেটো বাছনি প্ৰক্ৰিয়া সেই বাছনি প্ৰক্ৰিয়াত নিস্বাৰ্থ হ'লে নিশ্চয় একো অসুবিধা নহয় কিন্তু মানুহ হিচাপে কৰবাত নহয় কৰবাত আপোনাৰ এবসেন্ট মাইণ্ডত এই গোটেই কথাবোৰ খেলি থাকে যদি আমি অসমৰ প্ৰেক্ষাপটত চাওঁ তেতিয়াহ'লে বিগত যি এই কেইদিনমান আগতে সাহিত্য একাডেমী বঁটা ঘোষণা হ'ল সমীৰ তাঁতী মহোদয় সাহিত্যিক আমি খুব সুখী কিন্তু সমান্তৰালকৈ আমি আন কেইবাগৰাকীও আমাৰ মাজত আছে হয়তো বহু আগতেই তেওঁলোকে পাব লাগিছিল দেৱব্ৰত দাসৰ কথা আমি ক'ব পাৰোঁ আনিছ উজ জামানৰ কথা ক'ব পাৰোঁ বা অনুৰাধাৰ দেশৰ স্ৰষ্টাৰ কথাও মনলৈ আহে এই ক্ষেত্ৰত কেতিয়াবা হেঁচা আহে বা আপুনি চৰকাৰী হেঁচা আহে কোনোবা আপোনাৰ বন্ধু কোনোবা আপোনাৰ প্ৰিয় তেনেকুৱা হেঁচা আহে বা বহুতে যোগ্যজনেও হয়তো এতিয়াও তেওঁলোকে এই বঁটা লাভ কৰা নাই যিহেতু আপুনি এই প্ৰক্ৰিয়াত জড়িত কি কয় মই আপোনালোকক এটা কথা একেবাৰে মই খোলনাই স্পষ্ট কৰি দিছোঁ মোক অন্ততঃ কোনেও প্ৰভাৱিত কৰিবলৈ যত্নও কৰা নাই হয়তো মোৰ ব্যক্তিত্ব বা মোৰ জীৱনৰ যিটো অতীত জীৱনক লক্ষ্য কৰি চৰকাৰী হওক বেচৰকাৰী হওক ব্যক্তি হওক কোনেও মোৰ ওপৰত প্ৰভাৱ বিস্তাৰ এতিয়ালৈকে কৰিবলৈ চেষ্টা কৰা বুলি মই নকওঁ আৰু কোনেও মোক কৰিবলৈ অহা নাই কিন্তু সাহিত্য একাডেমীৰ বঁটা প্ৰদানৰ যিটো সম্পূৰ্ণ যিটো নিয়মাৱলী এই নিয়মাৱলীটো সম্বন্ধে অসমৰ ৰাইজ নহয় ভাৰতবৰ্ষৰ সাহিত্যিকসকল মই সম্পূৰ্ণৰূপে অৱগত বুলি মই নাভাবোঁ যিটো আমাৰ 4টা পৰ্যায় আছে 4টা পৰ্যায়ত দৰাচলতে সাহিত্য একাডেমীৰ ভূমিকা ক'ত আহ্বায়কৰ ভূমিকা কি বা জুৰিৰ ভূমিকা ক'ত গতিকে এই যিটো আপোনাৰ প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোৰ বিষয়ে মইতো ব্যক্তিগতভাৱে 2-4 জনক কৈছিলোঁ যে আপোনালোকে সাহিত্য একাডেমীৰ মই আমাৰ জ্যেষ্ঠ সাহিত্যিকক মই ব্যক্তিগতভাৱে কৈছিলোঁ যে আপোনালোকে পৰ্যালোচনা কৰক
যদি ভাৰতৰ আন প্ৰান্তই নকৰিলেও আপোনালোকে পৰ্যালোচনা কৰক এই সম্পূৰ্ণ যিটো আৰু সাহিত্য একাডেমীৰ ৱেবছাইটত এইটো সকলোৰে বাবে আছে আপোনালোকে নিজে পঢ়ক নিজে অলপ হৃদয়ঙ্গম কৰিবলৈ যত্ন কৰক আৰু তাৰ মাজত ত্ৰুটি কোনো নিয়মেই স্থিতিশীল নহয় তাৰ মাজত নিয়মবোৰ আপোনালোকে অলপ পৰ্যালোচনা কৰক আৰু আপোনালোকে যদি জ্যেষ্ঠ মোক কেইজনমান যদি অসমৰ সাহিত্যিকে যদি কয় যে নহয় এই ধৰণৰ নিয়ম থকাটো উচিত নহয় এই ধৰণৰ নিয়ম থাকিলে এই ধৰণৰ দুৰ্নীতিয়ে দেখা দিব পাৰে মই কৈছোঁ যে আপোনালোকক কথা দিছোঁ মোৰ আৰু কাৰ্যকাল যি 3 বছৰ বাকী আছে মই সেই 3 বছৰ আপোনালোকৰ দৃষ্টিভংগীটো বা সেই ধৰণে যে নিয়মৰ যদি সংশোধন হ'ব লাগে বুলি আপোনালোকে ভাবে মই আপোনালোকৰ মতটোক মই যাতে সাহিত্য একাডেমীৰ কাৰ্যকৰী সভাত মই যাতে বলিষ্ঠভাৱে প্ৰকাশ কৰিব পাৰোঁ মোক সুযোগ দিয়ক আৰু মই নিশ্চিতভাৱে সেইটো কৰিম মই বহু কেইজনক কৈ থৈছোঁ হয়তো তেওঁলোকে মাজতে সুধিছোঁ আপোনাৰ তালৈ হেঁচা বা কথা একেবাৰে অহা নাই মোক কোনেও কোনো ধৰণে প্ৰভাৱিত কৰিবলৈ যত্ন নকৰে আৰু হয়তো নাজানো একেবাৰে প্ৰথম অৱস্থাত যদি 15-20 দিন ধৰক শুভেচ্ছা জনাইছে সেইটোক মই যদি আপোনাৰ শুভেচ্ছা জনোৱাৰ বাহিৰে মোক অন্তত কোনেও আপোনাৰ এতিয়ালৈকে আনকি কোনোবা কোনখন সভাত কাক মই মোৰ যদি মোৰ ভুল হৈছে নে শুদ্ধ হৈছে সেইটো ৰাইজে বিচাৰ কৰিব আৰু আমি যিসকলক যিবোৰ কামত মোৰ 2 বছৰীয়া কাৰ্যকালত মই যিবোৰৰ নাম সৰ্বভাৰতীয় অনুষ্ঠানলৈ মই নাম আপোনাৰ পঠিয়াইছোঁ বা আমাৰ অসমীয়া ভাষা উপদেষ্টা পৰিষদত যিবোৰ মই সভালৈ মানে আমাৰ যিবোৰ আলোচনা চক্ৰলৈ মই নাম নিৰ্বাচিত কৰিছোঁ সেই নামবোৰ সাহিত্য একাডেমীত বিচাৰিলে আপুনি কালিও পাব পৰহিও পাব মই যিকেইগৰাকীৰ নাম ক'লো দেৱব্ৰত দাস বা আনিছুজ্জামান তেওঁলোকৰ বিষয়ে আপুনি কি কয় তেওঁলোকে পাব নিশ্চিতভাৱে কিন্তু এইটো এটা লগত আমি এই কথাটো স্বীকাৰ কৰিব লাগিব সেইবাবে মই একাডেমিক মানে আমি আমাৰ সহযোগী আহ্বায়কসকলৰ লগত কেতিয়াবা অনানুষ্ঠানিকভাৱে আলোচনা কৰিছিলোঁ যে সাহিত্য একাডেমীয়ে আজিৰ পৰা 60 বছৰ 65 বছৰ 70 বছৰ আগত এই যিটো পুৰস্কাৰৰ বিধি প্ৰযোজ্য কৰিছিল আৰু বিশেষকৈ এটা ভাষাত এটা পুৰস্কাৰ আপুনি ভাবক যে বাংলা ভাষাটো এটা পুৰস্কাৰ অসমীয়া ভাষাটো এটা পুৰস্কাৰ বড়ো ভাষাটো এটা পুৰস্কাৰ সন্তালী ভাষাটো এটা পুৰস্কাৰ গতিকে বছৰৰ মূৰত এটা যিটো মাত্ৰ পুৰস্কাৰ সেই যথাৰ্থতাটোক আমি স্বীকাৰ কৰিব লাগিব মাত্ৰ এটাই পুৰস্কাৰ কিন্তু এই স্বীকৃতি প্ৰদানৰ যদি আন কিবা এটা ব্যৱস্থা থকাটো মই প্ৰয়োজন বুলি মই ব্যক্তিগতভাৱে ভাবোঁ কিন্তু এই এটা বঁটাৰ ব্যৱস্থাটোৱে সকলোকে সন্তুষ্ট কৰিব পৰা সম্ভৱ নহয় নিশ্চিতভাৱে মইতো একেবাৰেই কওঁ সাহিত্য একাডেমীৰ বঁটা প্ৰাপকজনেই যে বঁটা নোপোৱাসকল বঁটা পোৱাজনতকৈ যে কিবা পৰিমাণে কম যোগ্য সেই কথাটোৰ সূচক নহয় আপুনি কল্পনা কৰকচোন হিন্দী ভাষাটো সাহিত্য একাডেমীৰ এটাই পুৰস্কাৰ কিন্তু হিন্দী ভাষাৰ মানুহ আপুনি 8-9খন ৰাজ্য গতিকে এই যে মই সেইবাবে মই বোধহয় সম্ভৱতঃ সেইবাবে মই এটা স্বীকৃতি প্ৰদানৰ আন এটা গৰিমামণ্ডিত আৰু তেতিয়া এই ধৰণৰ আক্ষেপবোৰ নাথাকিব তেনেধৰণৰ এটা মই প্ৰস্তাৱ ব্যক্তিগতভাৱে মই নিজে মনেৰে কল্পনা কৰি থৈছোঁ ঠিক অলপমান এই যে আমি ঠিক যি ধৰণে পদ্মশ্ৰী বা পদ্মভূষণ বা আমাৰ পদ্মবিভূষণ এই ধৰণে যে আমি দিওঁ অৰ্থাৎ ঠিক যেনেকৈ অসম চৰকাৰে অসম গৌৰৱ অসম বৈভৱ তাত যেনেকৈ ধৰক এজন বা দুজন নহয় কাৰণ জনসংখ্যা বাঢ়ি গৈছে আপুনি জনসংখ্যা বাঢ়িছে সাহিত্যৰ সৃষ্টিকাৰ বাঢ়িছে আগত প্ৰত্যেকটো ভাষাত যিমান সাহিত্যিক আছিল এতিয়া তাতকৈ 1000 গুণে প্ৰতিভাৱান যোগ্য আপুনি যিসকলৰ নাম লৈছে তেওঁলোক প্ৰতিগৰাকী যোগ্য ব্যক্তি আৰু যদি মোৰ হাতত সুযোগ থাকিলহেঁতেন মই প্ৰতিগৰাকীকে পুৰস্কাৰেৰে পুৰস্কৃত কৰিলোহেঁতেন কিন্তু এটা পুৰস্কাৰেৰে সকলোকে আপুনি যে কৰিব নোৱাৰে সেই যথাৰ্থতাটো আমি স্বীকাৰ কৰি ল'ব লাগিব আৰু আমি বিকল্পৰ সন্ধান কৰিব লাগিব মই এটা বিকল্পৰ ব্যক্তিগতভাৱে সন্ধান কৰিছোঁ আৰু সেইমতে মই এটা প্ৰস্তাৱ খুব শীঘ্ৰেই মই দিম আৰু সেই যি প্ৰস্তাৱ মই দিছোঁ সেইটো অসমৰ সুধী সমাজ সাহিত্যপ্ৰেমীসকলৰ জ্ঞাতাৰ্থে মই লগে লগে প্ৰকাশো কৰিম আপুনি যে ক'লে আপোনাৰ ওচৰত কোনো ধৰণৰ আজিলৈকে প্ৰেছাৰ অহা নাই বা তেনেধৰণৰ ফোন কৰিও কোনেও ব্যতিব্যস্ত কৰা নাই মানুহজন আপুনি খুব একা চেকা বুলি কয় হয় নেকি বাৰু একা চেকা মানে তাক ঠিক আপুনি ব্যাখ্যা কৰি দিয়ক
যে ব্যাখ্যা কৰিব লাগিব যে একা চেকা খুব মানে মানুহজন এনেকুৱাকে থাকে যে মানুহে কথা ক'বলৈ ভয় কৰে নহয় মানে ঋণাত্মক অৰ্থত আপুনি খাতিৰ কৰিবলৈ ভয় কৰে যে তেওঁক কৈ লাভ নাই তেওঁ নকৰে কামটো এইটো হয় যে আপোনাৰ আপুনি এটা কথা চিন্তা কৰি চাওক মই কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক স্কুলত আলোচনী সম্পাদক আছিলোঁ মই নিৰ্বাচন খেলি জিকিছোঁ আপুনি কমাৰ্চ কলেজত GS আছিলে কমাৰ্চ কলেজত জেনেৰেল ছেক্ৰেটাৰী হৈছিলোঁ সেই সময়ত মই আপুনি 1985 চনত I defeated official ASU candidate সৰ্বপ্ৰথম 85 চনত অসম চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত মই প্ৰথম ব্যক্তি আৰু সেই সময়ত মোৰ মনত আছে কিন্তু আমি তেতিয়া সৰু আছিলোঁ মোৰ হাতত সেই বাতৰি কাকতখন নাই আমাৰ শ্ৰদ্ধেয় হোমেন বৰগোহাঁই ছাৰে সেই সময়ত আজকালত এটা সংবাদ আৰু আজকালৰ প্ৰথম পৃষ্ঠাত আপোনাৰ প্ৰকাশিত হৈছিল এই ধৰণে যে গুৱাহাটী কমাৰ্চ কলেজৰ ছাত্ৰ সংসদৰ নিৰ্বাচনে আছু প্ৰাৰ্থীৰ শোচনীয় পৰাজয় যদি মোৰ লগত যদি মানুহে সম্পৰ্ক কৰিবলৈ যদি বেয়া পালেহেঁতেন মই এতিয়ালৈকে জীৱনত 3টা নিৰ্বাচন খেলিছোঁ 3টাতেই জয়লাভ কৰিছোঁ যে দুটা হ'ল আপোনাৰ স্কুল আৰু কলেজত আৰু এটা একদম শেহতীয়াভাৱে সাহিত্য একাডেমীত আৰু সাহিত্য একাডেমীটো যিটো ভোটাৰ তালিকা যিখন ভোটাৰ তালিকা তাত 99 গৰাকী সাধাৰণ পৰিষদৰ সদস্যই ভোটদান কৰে তাত কেৰালাৰ পৰা কাশ্মীৰৰ পৰা তামিলনাডুৰ পৰা পাঞ্জাবৰ পৰা আৰু এই গোটেই 99 জনৰ ভিতৰত আমাৰ অসমীয়া ভাষাৰ ক্ষেত্ৰত 80 জন মানে ভোট দিছিল মই জৰাল লিষ্টা পাইছিলোঁ আমাৰ কি যে মাননীয় কুল শইকীয়া মহোদয়ে 32টা পাইছিল বোধহয় আৰু আমাৰ ডক্টৰ হিতপূৰ্ব শইকীয়া মহোদয়ে 4টা পাইছিল গতিকে মই যদি মোৰ লগত মানুহে যদি যোগাযোগ কৰিবলৈ যদি ভয় কৰিলেহেঁতেন তেনেহ'লে মই এই নিৰ্বাচনবোৰত মই সমৰ্থন কেনেকৈ কৰিলোহেঁতেন আদায় আৰু আজি মই অসমৰ আপোনালোকক জনাওঁ সম্ভৱতঃ বুলি কৈছোঁ মই দাবী নকৰোঁ দেই মই এতিয়ালৈকে প্ৰায় অসমৰ মই বেচৰকাৰী বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ সংখ্যা মই লগত ৰাখা নাই চৰকাৰী আৰু আমাৰ যিটো প্ৰাদেশিকৃত মহাবিদ্যালয় আৰু যিটো চৰকাৰী খণ্ডৰ বিশ্ববিদ্যালয় সম্ভৱতঃ ময়েই এতিয়ালৈকে প্ৰায় 145খনতকৈ অধিক মহাবিদ্যালয় বিশ্ববিদ্যালয়ে মোক সোঁশৰীৰে বক্তৃতা দিবলৈ নিমন্ত্ৰণ কৰিছে আৰু একোখন মহাবিদ্যালয়ে মোক 3-4 বাৰলৈকেও মাতিছে এটা হয় কেতিয়াবা দুই এজন সাধাৰণ ব্যক্তিয়ে কেতিয়াবা মোক ফোন কৰি কয় যে আমিও সাহিত্য চৰ্চা কৰোঁ আমাৰো আপুনি এইখিনি সাহিত্যকৃতি কৰবালৈ গ'লে আমাক তেওঁলোকৰ লেখা কিতাপ দিয়ে আৰু সেইটো দিয়াটো দৰকাৰ কাৰণ ময়োতো জানিব লাগিব গতিকে তেনেধৰণে আৰু আপুনি যেতিয়া এটা দায়িত্বত থাকে বিভিন্নজনে আমি সভা সমিতিলৈ গ'লে বক্তৃতা দিবলৈ গ'লে বিভিন্নজনে কিতাপ দিয়ে আৰু নিজে ধৰক মই নীৰৱে বহুতে ভবাৰ দৰে মই মোৰ যদিও ক্ষেত্ৰখন মোৰ বক্তৃতা মঞ্চ মই ভাৰতীয় জ্ঞান পৰম্পৰাৰ লগত জড়িত সেই বুলি যে মই অসমীয়া সাহিত্যৰ পৰা মই বিচ্ছিন্ন নহয় মই আপোনাৰ অলপতে মই 5খন কবিতা কিতাপ মোৰ মৌলিক কবিতাৰ কিতাপ মই 31 তাৰিখৰ ভিতৰতে উলিওৱাৰ কথা আছিল কিন্তু মোৰ যোৱা বিগত 2 মাহত মই এদিনো মই জিৰণি পোৱা নাই বক্তৃতাৰ বাবে গতিকে মই 5 দিন মই প্ৰেছত যাব পাৰিলেই মোৰ মানে 5খন কবিতাৰ কিতাপ আছে গতিকে আপোনাৰ তেনেধৰণৰ কথা কিন্তু মনৰ এটা মোৰ দৃঢ়তা আছে মই মোৰ নিয়মৰ বাহিৰত মই কোনো কাম নকৰোঁ আই হেভ নোবডি টু প্ৰমোট মই সাহিত্য একাডেমীৰ কনভেনৰ হৈছোঁ কাৰোবাক প্ৰমোট কৰাৰ বাবে নহয় মই অসমীয়া ভাষা সাহিত্য প্ৰতি মোৰ যিটো দায়িত্ব ভগৱানে মোৰ ওপৰত ন্যস্ত কৰিছে মই একেবাৰে 16 অনা নিষ্ঠাৰে 16 অনা দৃঢ়তাৰে মোৰ ভুল হ'ব পাৰে আৰু ভুল আপোনাৰ মানুহেই কৰে কিন্তু মই কোনোদিন আপোনালোকক মই 101% মই নিশ্চয়তা প্ৰদান কৰিছোঁ যে মই কোনো স্বাৰ্থৰ দ্বাৰা পৰিচালিত নোহোৱাকৈ একেবাৰে নিৰ্মোহ আৰু নিস্বাৰ্থভাৱে মই মোৰ কাম কৰি যাম তাৰ মাজতেই আন এটা পৰিচয় আপোনাৰ আপুনি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃ এনেধৰণৰ কথা বতৰা আমি আগতে বহুবাৰ দেখিছোঁ যে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ হোৱাৰ লগে লগে নিবিচাৰিলেও কিছুমান সুবিধা আহি যায় কিন্তু আপোনাক দেখিছোঁ আপুনি আহোঁতেও তেনেই সাধাৰণভাৱে এখন সাধাৰণ গাড়ী লৈ আহিছে সেই জাকজমকতা আপোনাৰ লগত নাই কিন্তু এই যিবিলাক কথাৰ লৈ চৰ্চা হয় যে মুখ্যমন্ত্ৰী বা মন্ত্ৰীৰ ঘনিষ্ঠ হ'লে কিছুমান নিবিচৰা বেনিফিট আহে পোৱা যায় কি ভাবে এই সন্দৰ্ভত মই অন্তত তেনেধৰণৰ সুবিধা ল'বলৈ কোনোদিন যত্নও কৰা নাই আৰু অহাকালি যদি কাইলৈ যদি মোৰ তেনেকুৱা পৰিস্থিতি দেখা দিয়ে মই নাজানো আই এম নট ৰিজিড মই ৰিজিড নহয়
কাৰণ যে নোবডি হেজ চিন টুমৰো কিন্তু অন্ততঃ ভগৱানৰ কৃপাত আজিলৈকে মা দেউতাৰ কৃপাত যিহেতু এটা সদায় প্ৰেৰণাৰ দ্বাৰা উদ্দীপ্ত হৈছোঁ পাৰ্থিৱ জীৱনটোৰ যিটো প্ৰয়োজনীয়তা যিটো এটা মই আজি আহিছোঁ আহিবৰ বাবে মোক এটা সাধন লাগিব কিন্তু যদি মোৰ গাড়ীখন নাথাকে মোৰ ঘৰ কাহিলীপাৰাত ইয়ালৈকে খোজকাঢ়ি অহাটো মোৰ কোনো আপত্তিৰ কাৰণ নাই কিন্তু যদি বোলে ইয়াৰ পৰা মই জালুকবাৰী যাব লাগিব মোক গাড়ী এখন লাগিব যদি মোৰ হাতত ব্যক্তিগত গাড়ী নাথাকে দৰকাৰ হ'লে মই চিটি বাছেৰেও যাম মই এই যে আপোনাক ক'লোঁ মই ইমান অসমৰ আৰু প্ৰায় আমাৰ গুৱাহাটীততো মই গুৱাহাটীৰ সভা সমিতিৰ গুৱাহাটীৰ দ্বাৰা গুৱাহাটীত আমাক বেছি নিমন্ত্ৰণ নকৰেই আমাক নিমন্ত্ৰণ বেছি কৰে গুৱাহাটীৰ বাহিৰত আৰু সেইটো এটা অসমৰ বাবে মই মোৰ এটা ব্যক্তিগত অনুভৱ আপোনালোকক কওঁ এই যে সাহিত্য কলা সাহিত্য সংস্কৃতি শিল্প বিষয়ক বেছি অধ্যয়ন চৰ্চা আমাৰ মহানগৰীত কম হয় আৰু যদি হয়ও অন্তত আমাক মই নহয় বুলি নকওঁ আমাক ইনভলভ নকৰে বুলি নকওঁ কিন্তু মই দেখিছোঁ অসমৰ গুৱাহাটীতকৈ আমাৰ তেজপুৰ যোৰহাট ডিব্ৰুগড় লখিমপুৰ শিৱসাগৰ মানে যিবোৰ আমাৰ মফচল এৰিয়া আছে ইভিন আমাৰ নলবাৰী বৰপেটা আমাৰ যিবোৰ অঞ্চল বা ধুবুৰী যিবোৰ গুৱাহাটীৰ বাহিৰৰ অঞ্চলসমূহ যি ধৰণে সাহিত্য সংস্কৃতি ইত্যাদিৰ দ্বাৰা তেওঁলোক অনুপ্ৰাণিত মহানগৰীৰ চেতনা কিছু ভিন্ন ধৰণৰ গতিকে এইবোৰলৈ মই কেতিয়াবা বাছেৰেও গৈছোঁ কেতিয়াবা গাড়ীৰেও গৈছোঁ কেতিয়াবা প্লেনেৰেও গৈছোঁ কেতিয়াবা ট্ৰেইনেৰেও গৈছোঁ যেতিয়া যিটো সময়ত দেখা দিছে গতিকে মই এতিয়ালৈকে ভগৱানৰ কৃপাত বুলিয়েই ক'ম যে কোনোবাই হয়তো ক'ব যে মই যদি কওঁ যে নহয় মোৰ এইটো নীতি মোৰ এইটো আদৰ্শ বা সেইবোৰ ছাবজেক্টিভ কথা সেইবোৰ আপুনি বিশ্বাস কৰিবও পাৰে নকৰিবও পাৰে গতিকে মই কেৱল মাত্ৰ এইটোৱেই কৈছোঁ যে হোৱাট এভাৰ আই এম ডুইং অন্ততঃ সেইটো মই অসমৰ মানুহৰ ওচৰত নতুনকৈ প্ৰমাণ কৰিব নালাগে মোৰ ভাতৃ হিমন্ত বিশ্ব শৰ্মাৰ হাতত বিগত প্ৰায় ২.৫ দশক জুৰি ক্ষমতা আছে আৰু আমাৰ গোটেই পৰিয়ালটোৱে কেৱল মই নহয় এই কথাটো আপোনালোকৰ দৃষ্টিগোচৰ হৈছে অন্ততঃ মই সেই ক্ষেত্ৰত সৌভাগ্যৱান আমি পৰিয়ালটো সৌভাগ্যৱান যে এইটো এক প্ৰকাৰৰ তপস্যা বুলিয়েই ধৰক এক প্ৰকাৰৰ তপস্যা এক প্ৰকাৰৰ সাধনা যদি আপোনালোকে সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত যদি আমাক এই ক্ষেত্ৰত ব্যতিক্ৰম যদি আপোনালোকে আমাৰ মাজত ব্যতিক্ৰম দেখিবলৈ পাইছে তেনেহ'লে মোৰ দেউতাৰ জন্ম সাৰ্থক হৈছে মোৰ মাৰ জন্ম সাৰ্থক হৈছে দেউতা মায়ে আমাক জন্ম দিছিল সেই আমাৰ সাৰ্থক হৈছে কাৰণ কোনোদিন এই যে ৰাজকীয় সা সুবিধাৰে নিজৰ জীৱনক সমৃদ্ধ কৰিম তেনেধৰণে দেউতাই মাৰ পৰা তেনেধৰণৰ অনুপ্ৰেৰণা লাভ কৰা নাছিলোঁ এটা কথা মই আপোনাক অকণমান ৰখাইছোঁ মই সুধিলোঁ যে আপুনি কৈছে যে হিমন্ত বিশ্ব শৰ্মা মোৰ ভাতৃ আৰু আজিলৈকে কেতিয়াও আপুনি তেনেধৰণৰ সুবিধা ল'ব লগা পৰিস্থিতি নাই অহা কাইলৈ কি হ'ব আপুনি নাজানে কিন্তু কথাটো হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আপোনাতকৈ সৰু হয় সৰুতে যেতিয়া আপোনালোক সৰু আছিলে ককায়েকে নিশ্চয় ভায়েকক কেতিয়াবা ভায়েকৰ ভুল দেখিলে দাবী ধমকি কেতিয়াবা দিছিলে কিন্তু এতিয়া আপোনাৰ দৃষ্টিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিবা ভুল কৰিছেনে আপোনাৰ দৃষ্টিত হিমন্ত বিশ্ব শৰ্মা মোৰ ভাতৃ হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃ আজি অসমৰ মুখ্যমন্ত্ৰী হৈছে মই ভাতৃ হিচাপে ব্যক্তিগতভাৱে মই গৌৰৱ মই সুখ লাভ কৰিছোঁ কিন্তু মন্ত্ৰী মই পাতা নাই মুখ্যমন্ত্ৰী মই নিযুক্তি নাই দিয়া তেওঁক মুখ্যমন্ত্ৰী পাতিছে তেওঁক বিধায়ক পাতিছে মই কৈ আছোঁ তেওঁৰ সমষ্টিৰ ৰাইজে পাতিছে আৰু ভাতৃ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত মোৰ দায়িত্ব আছে কিন্তু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত মোৰ কোনো ধৰণৰ ৰাইট নাই কাৰণ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অভিভাৱক এটা ৰাজনৈতিক দল আছে দেশৰ সংবিধান আছে দেশৰ গণতন্ত্ৰ আছে আৰু একেবাৰে শেষত বিচাৰক ৰাইজ আছে ৰাইজৰ দায়িত্বও মই মোৰ হাতলৈ ল'ব নোৱাৰোঁ দলটোৰ দায়িত্বও মই ল'বও নোৱাৰোঁ সেই দায়িত্ব মোক কোনেও প্ৰদানো নকৰে কিন্তু ভাতৃ হিমন্ত বিশ্ব শৰ্মা ভাতৃ হিচাপে মোৰ সাংসাৰিক জীৱনৰ ক্ষেত্ৰত ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত নিশ্চিতভাৱে পৃথিৱীৰ আন আপোনাৰ কোটি কোটি ভাতৃৰ মাজত যিটো সম্বন্ধ থাকিব লাগে সেই একেই সম্বন্ধ আছে কিন্তু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কোনো কামতেই মই অসমৰ 3 কোটি 30 লাখ
30 লাখ জনসাধাৰণৰ এজন হিচাপে আপুনি যিটো দৃষ্টিভংগী পোষণ কৰিব ময়ো একেই দৃষ্টিভংগী পোষণ কৰিম হিমন্ত বিশ্ব শৰ্মাই বিগত সময়ত এনে কিছুমান মন্তব্য কৰে বহু কথা কয় হিমন্ত বিশ্ব শৰ্মাৰ বাকপটুতা সকলোৱে জানে তেওঁ খুব সুন্দৰ বা সাবলীলভাৱে তেওঁ কথা কয় বুলি কয় আৰু হিমন্ত বিশ্ব শৰ্মাক কিছু ক্ষেত্ৰত কিন্তু মুখ্যমন্ত্ৰী অকমান এগ্ৰেছিভ ফটকে তেওঁ কেতিয়াবা খং উঠি যায় আৰু হয়তো বুলি কৈছো ক'ব নলগীয়া কথাটো তেওঁ কেতিয়াবা কৈ দিয়ে বা কিছু ক্ষেত্ৰত আগতে আমাৰ উদাহৰণ আছে যে বলিয়া কুকুৰ মোক জুকাই ললেতো মই কামুৰিমেই এনে ধৰণৰ কথা গতিকে এই কথাবিলাকত কেতিয়াবা মই একেবাৰে ৰাইজৰ কথা কোৱা নাই জ্যেষ্ঠ ভাতৃ হিচাপে আপোনাৰ কেতিয়াবা এইটো কথা ক'ব নালাগিছিল এই কথাটো কোৱাটো অনুচিত আছিল বা কেতিয়াবা এনেধৰণে কৈছে নেকি নহয় মইতো পুনতেই ক'লো আজি যদি আপুনি যদি মোক ধৰক মই সাহিত্য একাডেমীৰ মই দায়িত্বত আছো ঠিক যি ধৰণে মোৰ সাহিত্য একাডেমীৰ কামত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হস্তক্ষেপ কৰাটো মই নিবিচাৰো অথবা হস্তক্ষেপ কৰিলেও মই অস্বীকাৰ কৰিম দৃঢ়তাৰে অস্বীকাৰ কৰিম ঠিক সেই ধৰণে সেই একেই স্বাধীনতা মই হিমন্ত বিশ্ব শৰ্মাক দিব লাগিব কাৰণ হিমন্ত বিশ্ব শৰ্মা কামক পৰ্যবেক্ষণ কৰাৰ বাবে অসমৰ 3,30 লাখ জনসাধাৰণ আছে 3,30 লাখ জনসাধাৰণৰ উইজডমক মই কেনেকৈ হেয়ক জ্ঞান কৰিব পাৰিম নাই মোৰ কথাটো আছিলে যে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ সৈতে আপোনাৰ মই কৈছো হিমন্ত বিশ্ব শৰ্মা আপোনাৰ ভাতৃ মুখ্যমন্ত্ৰীৰ সৈতে আপোনাৰ কথা বতৰা যেতিয়া হয় তেতিয়া ৰাজনীতি সন্দৰ্ভত কথা হয় নে আজিৰ পৰা কিমান দিন আগতে আপোনালোকৰ কথা হৈছে বা ৰাজনীতি সন্দৰ্ভত কিবা আলোচনা হয় নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মোৰ আলোচনা নহয় কিন্তু মোৰ ভাতৃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে প্ৰয়োজন অনুসৰি যিটো আলোচনা হ'ব লাগে সেইটো হয় কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে যদি মই অহা কাইলৈ যদি কিবা কাৰণত সম্বন্ধ কৰিব লাগেও আপুনি যি ধৰণে সম্বন্ধ কৰিব মই সেই ধৰণেই সম্বন্ধ কৰিম কিন্তু কাইলৈ যদি মই খুব দুৰ্ভাগ্যত পতিত হওঁ মই যদি বিপদত পৰো কাইলৈ মোৰ অৱস্থা কি হ'ব মই আজিয়েই মই কি কয় প্ৰেডিক্ট কৰিব নোৱাৰিম অন্তত আজিলৈকে মোৰ যিটো দৃষ্টিভংগী মই নিশ্চিতভাৱে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতেও মই সম্বন্ধ বা মই যোগাযোগ কৰিম কিন্তু সেই যোগাযোগৰ যিটো কি কয় যিটো পটভূমি বা যিটো ভিত্তি হ'ব আপুনি যোগাযোগ কৰিবলৈ যাওঁতে যি ধৰণে যাব মই অসমৰ 3,30 লাখ মানুহৰ মাজৰ এজন ব্যক্তি হিচাপে যাম কিন্তু মোৰ ভাতৃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মই ৰাতি 2টা বজাতো মই টেলিফোন কৰি মই মোৰ যদি কথা বতৰা পাতিব লগা থাকে মই আপোনাৰ কথা বতৰা পাতিম কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে অসমৰ 3,30 লাখ জনসাধাৰণে যি ধৰণে সম্বন্ধ স্থাপন কৰে আনকি আপোনালোকৰ দৰে ধৰক মুখ্যমন্ত্ৰীৰ সৈতে যি ধৰণে সাংবাদিকসকলে মুখ্যমন্ত্ৰী মন্ত্ৰী যিকোনো ৰাজ্যতেই যি ধৰণে এটা ধৰক দেশৰ সাধাৰণ জনতাতকৈও ধৰক অলপ প্ৰিভিলেজ হিচাপে আপোনালোকে যোগাযোগ কৰিবলৈ সুযোগ পায় মই আনকি সেই সুযোগো গ্ৰহণ নকৰোঁ মই একেবাৰে আপোনাৰ আৰু সেই কথাটো আপোনালোকে হয়তো বিগত 25 বছৰত আপোনালোকে সংবাদ জগতত মই ভাবোঁ যে আই হেভ নাথিং টু প্ৰুভ এগেইন সেই 3,30 লাখ মানুহৰ ভিতৰৰ এজন হিচাপে যদি আপোনাক সোধো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন সন্দৰ্ভত কি ভাবে নহয় এইটো এটা ভেগ কুৱেশ্যন আপুনি স্পেচিফিক মোক কুৱেশ্যন ক'ব লাগিব স্পেচিফিক মানে চৰকাৰখনৰ কাম কাজ কেনে ধৰণে চলিছে কাৰণ আপুনি আগতে দেখিছে অসম গণ পৰিষদৰ চৰকাৰ দেখিছে যদি মোক এজন সাধাৰণ ব্যক্তি হিচাপে যদি সোধে মই সন্তোষজনক বুলি ক'ম কিন্তু প্ৰগতিৰ ধাৰণাটো ইনফাইনাইট আৰু মানুহ সদায় অসন্তুষ্ট হৈ থকাটো প্ৰয়োজনীয় আৰু মই যদি আপোনালোকক যদি কওঁ মহাৰিষি শ্ৰী অৰবিন্দই তেওঁৰ মেগনাম ওপাছ যিখন লাইফ ডিভাইনত কৈছে মানুহ পশু আৰু দেৱতা এই তিনিটাৰ ভিতৰত কোন শ্ৰেষ্ঠ শ্ৰী অৰবিন্দই কৈছে মানুহ শ্ৰেষ্ঠ তাৰ কাৰণ কি কৈছে দেৱতাসকল নিজৰ অমৰত্বক লৈ প্ৰীত সন্তুষ্ট তেওঁলোকৰ আৰু কৰিবলগীয়া একো কামেই নাই আৰু পশু কৈছে স্বল্প প্ৰয়োজনত তেওঁলোক তৃপ্ত হয় যদি এই মুহূৰ্তত যদি খোৱাৰ খাদ্য পাইছে ৰাতিলৈ তাৰ খোৱাৰ যোগাৰ হ'বনে নহয় সেই বিষয়ে তাৰ কোনো চিন্তা নাই আৰু কি কৈছে দেৱতাসকল তেওঁলোক অমৰত্বক লৈ ইতিমধ্যে প্ৰীত সন্তুষ্ট
কিন্তু কৈছে মানুহ চিৰ অসন্তুষ্ট আৰু কিয় কৈছে যে পশু আৰু দেৱতাতকৈ মানুহেহে পৰাকাষ্ঠাত উপনীত হোৱাৰ সম্ভাৱনা আছে মানুহৰ মাজত এটা শিখৰত আৰু সেই শিখৰত যাতে আমি উপনীত হ'ব পাৰোঁ তাৰ বাবে এইটো এটা দিব্য অভিপ্ৰায় যাতে মানুহ অসন্তুষ্ট হৈ ৰওঁ গতিকে মোক যদি আপুনি সুধিছে মই সন্তোষজনক বুলি কৈছোঁ মই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক যদি মোক আপুনি পৰ্যবেক্ষণ কৰিবলৈ কয় যে ব্যক্তিগত মানৱীয় দুখ ত্ৰুটি সাপেক্ষে ঠিক যি ধৰণে মোৰ দুখ ত্ৰুটি আছে যি ধৰণে আপোনাৰ দুখ ত্ৰুটি আছে কাৰণ হিউমেন বিং ইজ নট এ পাৰফেক্ট বিং মানুহ যদি পাৰফেক্টেড বিং হ'লহেঁতেন তেনেহ'লে পৃথিৱীত এতিয়াই দিব্য জীৱন ইয়াত আপোনাৰ প্ৰতিষ্ঠিত হ'লহেঁতেন কিন্তু মানৱীয় দোষ ত্ৰুটি সাপেক্ষেও মই বাৰে বাৰে কৈছোঁ যে মই মোৰ ভাতৃ হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে মন্তব্য প্ৰদান কৰা নাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ এটা নিৰ্দিষ্ট এটা প্ৰেৰণাৰ দ্বাৰা উদ্দীপ্ত হৈ এটা নিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ বাবে নিজৰ সীমাবদ্ধতাৰ মাজত যে নিজৰ শৰীৰৰ প্ৰতিও যত্ন নলোৱাকৈ নিজৰ ব্যক্তিগত জীৱনৰ একো দুখ কষ্ট লৈ অলমোষ্ট কেয়াৰ নকৰাকৈ কাম কৰি গৈছে যেন অন্ততঃ মই ব্যক্তিগতভাৱে তেনেধৰণেই দেখিছোঁ আৰু সেইবাবে কৈছোঁ কাম সন্তোষজনক কিন্তু কাম হ'বলগীয়া কাম আৰু বহুত বাকী আছে হিমন্ত বিশ্ব শৰ্মাক সাংবাদিকসকলে প্ৰিভিলেজ হিচাপে বা কিছু আন জনতাতকৈ অকণমান পৃথককৈ লগ পোৱাৰ সুবিধা পায় বুলি আপুনি কৈছে কিন্তু আপুনি হয়তো একেটা সময়তে আপুনি দেখিছে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী তেখেতে সাংবাদিকসকলক যেনেধৰণে এতিয়া কথা বতৰা কয় ইয়াৰ আগৰ হয়তো মুখ্যমন্ত্ৰীয়ে তেনেধৰণে কথা বতৰা কোৱা মইতো নাই দেখা আপুনি হয়তো দেখিছেনে নাই দেখা কি ক'ব এই ক্ষেত্ৰত মই ইমান মোৰ যিটো ব্যস্ততা মই ইমান ধৰক টিভি মই আজিকালি সঁচা ক'বলৈ গ'লে মই মোৰ যিটো আপোনালোকে যদি মোৰ যদি বক্তৃতাৰ কণ্টেণ্টছবোৰ দেখা পায় মই যিটো চেতনাৰ দ্বাৰা উদ্দীপ্ত হৈ থাকোঁ মানুহৰ হাতত 24 ঘণ্টাই সময় মানুহে 24 ঘণ্টাৰ মাজত এটা বিষয়ত অগ্ৰাধিকাৰ দিলে আন এটা বিষয়ত আপুনি অলপ হ'লেও আপোনাৰ মনোযোগ কমিব যেতিয়া সৰুতে পুৱাই উঠি ৰাতিপুৱা উঠিয়ে পেপাৰখন পঢ়িছিলোঁ কিন্তু পেপাৰখন কিন্তু সৰুতে উঠি একেবাৰে শেষ পৃষ্ঠাত দৈনিক অসমৰ খেলাৰ বাতৰি পঢ়িছিলোঁ খেলাৰ বাতৰিৰ বাহিৰে আন কোনো বাতৰিয়েই আমাক তেনেধৰণে দৃষ্টি আকৰ্ষণ কৰা নাছিল কিন্তু মধ্য বয়সত যৌৱনত বা একেবাৰে শেষ যৌৱনলৈকে আমাক ৰাজনীতিৰ খবৰে আমাক এই তালুৰিত কৰিছিল কিন্তু এতিয়া শিল্প সাহিত্য সংস্কৃতি তাৰ উপৰি মই চাই থাকোঁ যে ক'ত মানুহৰ চেতনাৰ সম্প্ৰসাৰণ মানুহৰ আমাৰ সভ্যতাৰ প্ৰগতিৰ যদি বাৰ্তা যদি ইতিবাচক তাত যদি বাৰ্তা আছে সেইবাবে আপোনালোকে লক্ষ্য কৰিব অলপতে সাহিত্য একাডেমীত মই জনাইত এখন আপোনাৰ চিম্পজিয়া কৰিছিলোঁ তাত মই বিষয়বস্তু ৰাখিছিলোঁ মিডিয়া এণ্ড লিটাৰেচাৰ মোৰ মুখ্য উদ্দেশ্য আছিল যে সভ্যতা তেতিয়া বিকশিত হ'ব যেতিয়া প্ৰথম পৃষ্ঠাত ৰাজনীতিৰ খবৰ নহয় যেতিয়া কাব্য সাহিত্য শিল্প সংস্কৃতিৰ বাতৰিয়ে আমাৰ বাতৰি কাকতৰ শিৰোনাম দখল কৰিব গতিকে আপুনি যিটো কথা কৈছে এজন মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ যিটো আচৰণ যদি সাংবাদিকসকল ক্ষুণ্ণ সাংবাদিকসকলে নাই মই এইটো কথা এই কাৰণেই কৈছোঁ যে আপুনি কিছু মুহূৰ্তৰ আগতে কৈছিলে যে সাংবাদিকসকলে এটা আন জনসাধাৰণতকৈ অলপ বেলেগকৈ মুখ্যমন্ত্ৰীসকলক প্ৰিভিলেজ হিচাপে লগ কৰিবলৈ সুবিধা পায় মই সেইকাৰণে কৈছিলোঁ সেইটো হয়তো আপুনি সেইটোও কথা জানে আধুনিক গণতন্ত্ৰত পৃথিৱীব্যাপী একেবাৰে পৃথিৱীব্যাপী যে সাধাৰণ জনসাধাৰণতকৈ সাংবাদিকসকলে ৰাজনেতাৰ সৈতে কাৰণ সাংবাদিকসকলেও ৰাইজক ৰাজনেতাৰ কথা জনাব লাগে আৰু ৰাজনেতায়ো সাংবাদিকসকলৰ জৰিয়তে নিজৰ কথা ৰাইজৰ ওচৰলৈ লৈ যাব বিচাৰে সাধাৰণ জনতাই সাধাৰণতে ৰাজনীতিৰ কামত ইমান মূৰ ঘমাবলৈ নাযায় আনলেছ এণ্ড আনটিল আপুনি কওক যে ফৰাচী বিপ্লৱ বা যিবোৰ সমাজত যিবোৰ ডাঙৰ ডাঙৰ বিপ্লৱ হৈছে যেতিয়া কিবা এটা বস্তুৱে অতিমাত্ৰা লাভ কৰিছে
যেতিয়া এটা সীমা যেতিয়া অতিক্ৰম কৰিছে তেতিয়াহে আপোনাৰ বিপ্লৱ হয় কিন্তু সাধাৰণতে সাধাৰণ মানুহ নিজৰ জীৱন আপোনাৰ শয্যাৰ লগত জড়িত হৈ থাকে ৰজাই দেশ শাসন কৰে শাসকে দেশ শাসন কৰে ইদানিং সময়ত এই আজিকালি আধুনিক কালত মানুহ শিল্প সাহিত্য কাব্য সংস্কৃতিতকৈ বেছি ৰাজনৈতিক হৈছে আমাক বেছি ৰাজনীতি সমাজনীতি অৰ্থনীতিয়ে প্ৰভাৱিত কৰে আৰু মোৰ কবিতাত আপোনালোকে পঢ়িবলৈ পাব সেই কথালৈ মই মানৱতাক খুব মই তীব্ৰভাৱে সমালোচনাও কৰিছোঁ যে আধুনিক মানুহ কেৱল ৰাজনীতি সমাজনীতি অৰ্থনীতিক লৈ ব্যস্ত থাকে গতিকে আপুনি যিটো কথা কৈছে এজন মন্ত্ৰীয়ে আপোনাৰ বিষয়াৰ লগত কি ধৰণে ব্যৱহাৰ কৰে মই আপোনাক স্পষ্ট উত্তৰ দিছোঁ মোৰ অন্তত মই কৈছোঁ মই যি কম সঁচা কম আপোনাৰ বিষয়াৰ লগত কেনেধৰণে আচৰণ কৰিছে দেশৰ জনসাধাৰণৰ লগত কেনেধৰণৰ আচৰণ কৰিছে সাংবাদিকৰ লগত কেনেধৰণৰ আচৰণ কৰিছে তাৰ বিচাৰক 3 কোটি এখন ৰাজ্যত 3 কোটি 30 লাখ মানুহৰ গৰিষ্ঠ সংখ্যকে অহৰহ পৰ্যবেক্ষণ কৰি আছে এজন ব্যক্তিৰ মূল্যায়ন বেছি গুৰুত্বপূৰ্ণ কথা নহয় তেওঁ 5 বছৰৰ মূৰত তেওঁ যিটো জনসাধাৰণৰ ওচৰত আপোনাৰ অভিযোগ মোৰ যেটো অভিযোগ বা মোৰ সন্তুষ্টি আপোনাৰ অসন্তুষ্টি সকলোবিলাকেই যেতিয়া জনসাধাৰণৰ ওচৰত 5 বছৰৰ মূৰত লৈ যাব মই বাৰে বাৰে এই কথাটোৰ ওপৰত গুৰুত্ব দিছোঁ আপুনি চাওক মই আপোনাক এটা উদাহৰণ দিছোঁ আপুনি ৰাজনৈতিক নেতাৰ প্ৰতি নিষ্ঠুৰ হোৱাৰ আগতে আপুনি এটা সহানুভূতি থকা দৰকাৰ মই কিয় কৈছোঁ ৰাজনৈতিক কৰ্মীৰ বাহিৰে কোনজন ব্যক্তিয়ে জনসাধাৰণৰ পৰা আজি আপুনি মোক কওক এজন চিকিৎসকে তেওঁৰ যিটো আপোনাৰ বা মই বাণিজ্যৰ স্নাতকোত্তৰ আছিলোঁ মইতো আৰু মোৰতো চাৰ্টিফিকেটখন আই নিড নট টু ৰিনিউ মইতো বাৰে বাৰে ৰিনিউ কৰিব নালাগে মোৰ যোগ্যতাটো মইতো বাৰে বাৰে ৰিনিউ কৰিব নালাগে লাগিলে মই মোৰ MA পাছ কৰাৰ পিছত এদিনো আৰু কিতাপ নপঢ়ো এজন ডক্টৰে হয়তো তেওঁৰ চিকিৎসা বিজ্ঞানৰ তেওঁ লাইসেন্সখন পোৱাৰ পিছত হয়তো এদিনো আৰু তেওঁ আৰু ডক্টৰী বিদ্যাৰ বিষয়ে পঢ়া নাই এজন প্ৰফেসৰে হয়তো চাকৰি পোৱাৰ পিছত এদিনো এখন আলোচনীও নিকিনে কিন্তু তথাপিতো আনকি তেওঁৰ হয়তো শ্ৰেণীত যদি 100 জন ছাত্ৰৰ 90 জন ছাত্ৰও যদি আপোনাৰ যদি অকৃতকাৰ্য হয় তেওঁ কিন্তু আনকি ছাত্ৰ ছাত্ৰীৰ মতামতো এই ক্ষেত্ৰত গণ্য কৰা নহয় অৰ্থাৎ ৰিকলৰ ব্যৱস্থাটোতো নাইই আনকি তেওঁ নবীকৰণো কৰিব নালাগে কৰোঁ পৰা কিন্তু একমাত্ৰ ৰাজনৈতিক কৰ্মীসকলেই তেওঁলোকৰ কামৰ বাবে আজি যদি সাংবাদিকসকল নাথাকিলোহেঁতেন আপুনি মোৰ দৰে যদি সচেতন ব্যক্তি নাথাকেও অন্তত 5 বছৰৰ মূৰে মূৰে তেওঁ জনসাধাৰণৰ ওচৰলৈ যাব তেওঁ জনসাধাৰণৰ ওচৰলৈ যাবই লাগিব আৰু বৰ্তমানৰ যুগত ইমান কোনেও কাকো ঠগোৱাটো সহজ নহয় যেহেতু আপোনালোক সাংবাদিকসকল আছে দেশত আইন আছে দেশত যে নিৰ্বাচন বিধি হয় সকলো বস্তুৰে সংশোধনৰ প্ৰয়োজন থাকে উত্তৰভাৱে সেইবোৰ সংশোধিত হৈ গৈছে গতিকে আমি কিছুমান বস্তুৰ প্ৰতি আমি খুব এটা বেছি সচেতন হোৱাৰ প্ৰয়োজন নাই য'ত প্ৰতিযোগী আছে এই যে প্ৰতিযোগীৰ যিটো মেকানিজম এই মেকানিজমটোৰ মাজতে প্ৰটেকশ্যন জড়িত হৈ থাকে গতিকে মই বাৰে বাৰে কৈছোঁ যদি সাংবাদিকসকলৰ কৰা কিবা ব্যৱহাৰৰ বাবে সাংবাদিকসকল ক্ষুণ্ণ হৈছে যদি বিষয়াসকলক যে ক্ষুণ্ণ কৰাৰ বাবে যদি বিষয়াসকল ক্ষুণ্ণ হৈছে মুখ্যমন্ত্ৰীৰ আচৰণক লৈ যদি অসমৰ ৰাইজ যদি অসন্তুষ্ট হৈছে অন্তত 5 বছৰৰ মূৰত আকৌ গৈ ৰাইজৰ ওচৰত ভোট বিচাৰিব ৰাইজৰ ওচৰত নিজৰ পৰীক্ষা দিব আনকি 5 বছৰৰ আগতেও প্ৰতি মুহূৰ্ততে তেওঁলোক পৰীক্ষাৰ সন্মুখীন হৈ থাকে কাৰণ যিকোনো মুহূৰ্ততে অনাস্থা প্ৰস্তাৱ দিব পাৰে আনকি নিজৰ দলৰ ভিতৰৰ পৰাও তেওঁৰ নেতৃত্বৰ প্ৰতি প্ৰত্যাহ্বান সৃষ্টি পাৰে হ'ব গতিকে মই 3 কোটি 30 লাখ হিচাপে সকলো কথা পৰ্যবেক্ষণ কৰাৰ সময় নাই কিন্তু মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক যেতিয়া মই পৰ্যালোচনা কৰিম অসমৰ 3 কোটি 30 লাখ মানৰ এজন হিচাপে কৰিম কিন্তু মোৰ ভাতৃ হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে শৰ্মাৰ সৈতে মোৰ যিটো ব্যক্তিগত সম্বন্ধ মোৰ যিটো পাৰিবাৰিক যিটো তেজৰ সম্বন্ধ সেই সম্বন্ধ শাশ্বত সম্বন্ধ সেই সম্বন্ধ সদায় অক্ষুণ্ণ থাকিব আমি কথা পাতি আছোঁ বিভিন্ন বিষয় সন্দৰ্ভত তাৰ মাজতে এটা প্ৰসংগ এটা পাব্লিক ডিসক্লেইমাৰ আপুনি দিয়ে মাজে মাজে সোশ্যাল মিডিয়া হয় মই বিশেষকৈ মোৰ ভাতৃ হিমন্ত বিশ্ব শৰ্মাৰ হাতত অসমৰ মুখ্যমন্ত্ৰীত্বৰ দায়িত্ব ন্যস্ত হোৱাৰ পিছত মই মন্ত্ৰী হৈ থকাৰ সময়ত কৰা নাছিলোঁ মুখ্যমন্ত্ৰীত্বৰ দায়িত্ব ন্যস্ত হোৱাৰ পিছত মই ঠিক
আপোনাক মোৰ ফেচবুকৰ পৰা মই চালে আকৌ ক'ব পাৰিম সম্ভৱতঃ মই প্ৰথমটো মই এটা ডিছক্লেইমাৰ মই দিছিলোঁ 10 মে'ত বোধহয় 21 চনৰ 10 মে' 21 চনৰ সম্ভৱতঃ হয় শপত গ্ৰহণৰ দিনাই সম্ভৱতঃ আৰু তাত মই যে দিগন্ত বিশ্ব শৰ্মা সন অফ লেট কৈলাশনাথ শৰ্মা মই তাত মোৰ যিটো এতিয়া মোৰ সম্পূৰ্ণ মই উলিয়াব পৰা নাই মোৰ যিটো মনত আছে মই এই ধৰণে কৈছিলোঁ যে এই যে মই প্ৰথমতে স্বজন প্ৰীতিৰ কথা ক'লোঁ যে আধুনিক মানুহে একাধাৰে স্বজন প্ৰীতিকো বিৰোধ কৰে আকৌ আন ধৰণে কোনোবা যদি মুখ্য সচিবৰ ভাতৃ মুখ্যমন্ত্ৰীৰ ভাতৃ মন্ত্ৰীৰ ককায়েক মন্ত্ৰীৰ পেহীয়েক মাহীয়েক তেওঁলোকৰ ওচৰত গৈ মানুহে কিন্তু বিভিন্ন ধৰণৰ সহায় বিচাৰে মোৰ ওচৰত কোনোবা এজন ব্যক্তিয়ে যদি দিগন্ত বিশ্ব শৰ্মাৰ ওচৰত সহায় বিচাৰি আহে যিটো সহায়ৰ বাবে মই দিগন্ত বিশ্ব শৰ্মা হিচাপে মই সেই সহায়টোৰ ক্ষেত্ৰত এটা সিদ্ধান্ত গ্ৰহণ কৰিব পাৰোঁ তেনে সহায় বিচাৰি আহিলে মোৰ কোনো আপত্তি নাই কিন্তু যেতিয়া মোক ক'ব যে মই মোৰ ভাতৃক ক'ব লাগিব অমুক বিষয়াক ক'ব লাগিব আকৌ মই আপোনাক অনুৰোধ কৰাটো মোৰ আপত্তি নাই যদি আপোনাকো মই অনুৰোধ সেই কামটোৰ কাৰণেহে কৰিবলৈ মই ভাল পাম যিটো আপুনি আপোনাৰ কেপাচিটিত কৰিব পাৰিব কিন্তু আপুনি আপোনাৰ হেনো মাক ক'ব লাগিব আপুনি আপোনাৰ দেউতাক ক'ব লাগিব আপুনি আপোনাৰ পেহাক ক'ব লাগিব গতিকে মই ডিছক্লেইমাৰখন এই ধৰণে দিছিলোঁ যে আধুনিক মানুহে নেপোটিজিমকো বেয়া পায় আকৌ আধুনিক মানুহে মন্ত্ৰীৰ সৈতে ঘনিষ্ঠ বিষয়াৰ সৈতে ঘনিষ্ঠ মানুহৰ ওচৰত গৈ সেই সম্বন্ধটোৰ কথা কৈ বিভিন্ন কামৰ বাবে যায় আৰু যেতিয়া কাম কৰি দিব নোৱাৰে তেতিয়া মানুহজনক আৰু মানুহ বুলিয়েই গণ্য নকৰে আপোনালোকে হয়তো মই আপোনালোকক কওঁ মোৰ অনুভৱ মই নাজানো মোৰ ভাতৃৰ হাতত মুখ্যমন্ত্ৰী বা মন্ত্ৰিত্বৰ দায়িত্ব ন্যস্ত হোৱাৰ পিছত মই সুবিধা পোৱাতকৈ মই বৰং ব্যক্তিগতভাৱে মোক মানুহে বেছি অপছন্দ কৰা হৈছে কিয় কাৰণ মই মানুহক কাম কৰি দিব নোৱাৰোঁ মানুহ মোৰ ওচৰত যিবোৰ মানুহে যে প্ৰশাসনীয় ৰাজনৈতিক সুবিধাৰ বাবে আহে মোৰ বন্ধু বান্ধৱ মোৰ শুভাকাংক্ষী মই প্ৰায় 100 জনৰ 100 জনকেই নিৰাশ কৰিব লাগে 100 জনৰ 100 জনকেই নিৰাশ কৰিব লাগে আৰু তেনে অৱস্থাত সেইবোৰ মানুহে মোৰ লগত কিয় সম্বন্ধ ৰক্ষা কৰিব যদি মই মানুহজনক মই মোৰ ভাতৃৰ দ্বাৰা যদি কাম কৰাই দিব পৰা নাই মোৰ এইটো অনুভৱে মই নাজানো সঁচা মিছা গতিকে বহু ক্ষেত্ৰত এনেকুৱা মহাবিদ্যালয় আছে আজি অলপতে মই আপুনি একদম চাব এখন মানুহ কেনেকুৱা ধৰণৰ কথা অলপতে এখন বহিৰাজ্যত মই আন এখন বহিৰাজ্যত আছিলোঁ সেইখন বহিৰাজ্যৰ এটা সাহিত্য অনুষ্ঠানলৈ মোক নিমন্ত্ৰণ কৰিছিলে আকৌ সেইখন বহিৰাজ্যতেই আন এটা অনুষ্ঠানেও সাহিত্যৰ অনুষ্ঠান এটা কৰিব মোক ৰাতিপুৱা নিমন্ত্ৰণ কৰিছে মই ৰাতিপুৱা সময়ত ডিব্ৰুগড়ত আছোঁ সন্ধিয়া গৈ মই সেই স্থান পাইছোঁ মোক হোটেলত বা গেষ্ট হাউচত ইমান দিগদাৰি কৰিছে যে ৰাতি আহি 10টা বজাত আহি হ'লেও লগ ধৰিছে বহিৰাজ্যৰ কথা মই তেওঁলোকক অৰ্থৰ যোগান ধৰি দিব লাগে আৰু মই যেতিয়া স্পষ্ট ক'লোঁ যে মোৰ দ্বাৰা সম্ভৱ নহয় মোৰ দ্বাৰা ব্যক্তিগতভাৱেও সম্ভৱ নহয় আৰু মোৰ হাতত তেনেধৰণৰ কোনো ক্ষমতা নাই মোক মানুহজনে তেতিয়া নিমন্ত্ৰণী যিখন পত্ৰ দিছে মোক নিমন্ত্ৰণী পত্ৰখন দিছে বাট ৰিলাক্টেণ্টলি আৰু যথেষ্ট হতাশ হৈছে এইখিনিতে আকৌ এটা প্ৰশ্ন মনলৈ আহিছে সেই প্ৰশ্নটো হৈছে কেইটামান দিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা মন্তব্য কৰিছিল যে তেওঁ মুখ্যমন্ত্ৰী হৈ থকাৰ আগতে যিমানবোৰ চাকৰি হৈছে আমি এপিএছচি দুৰ্নীতিৰ কথা তেওঁ বাৰুকৈ কৈছিল এপিএছচি দুৰ্নীতি এই গোটেইবোৰ দুৰ্নীতিৰে চাকৰি প্ৰদান কৰা হৈছিল তেওঁ মুখ্যমন্ত্ৰী হৈ থকাৰ আগত প্ৰশ্ন হয় আপোনাৰ ভাতৃ সুশান্ত বিশ্ব শৰ্মা আৰু আপুনিও চৰকাৰী চাকৰি কৰিছিল তেতিয়াহ'লে নিজৰ চাকৰিটোৰ ক্ষেত্ৰত দুৰ্নীতি হৈছিল বুলি আপুনি ভাবেনে মানেনে কিয় মানিম যে মই যদি দুৰ্নীতি কৰি চাকৰি ললোৱেইহেঁতেন চাকৰিটো ত্যাগ কৰাৰ মোৰ সাহস নহ'লহেঁতেন মই চাকৰি যেতিয়া মানুহে মোৰ জীৱনৰ যিটো যৌৱনৰ উদ্দীপ্ত সময় আছিল মই 38-39 বছৰ সময়ত মই জিলা পৰিবহণ বিষয়াৰ আৰু বহুতেতো আনকি মানুহৰ আপুনি মনস্তত্বটো চাব মই চাকৰি পদত্যাগ কৰিছোঁ হয় নট ভলেণ্টাৰী ৰিটায়াৰমেণ্ট কিন্তু আজিও আপুনি
যদি মই আপোনালোকে লক্ষ্য কৰিব কোনোবা এখন মহাবিদ্যালয়ত আপোনালোকে মোৰ চিভিখনত হয়তো দেখা পাব মই তাতে উইদিন ব্ৰেকেটত নট ভলেণ্টাৰী ৰিটায়াৰমেণ্ট বুলি লিখি থৈছোঁ মানে ৰেজাইন কৰা বুলি লেখাৰ পিছতো মই উইদিন ব্ৰেকেটত বাট নট ভলেণ্টাৰী ৰিটায়াৰমেণ্ট অৰ্থাৎ মই যেতিয়া মহাবিদ্যালয়লৈ যাওঁ বা মোৰ আনকি মোৰ বিভাগৰো যিসকল সহকৰ্মী আছে তেওঁলোকে যেতিয়া পৰিচয় দিয়ে কয় যে শৰ্মা ছাৰে এটা সময়ত ভলেণ্টাৰী ৰিটায়াৰমেণ্ট লৈছে বাট ইন মাই কেছ ইট ৱাজ নট ভলেণ্টাৰী ৰিটায়াৰমেণ্ট ইট ৱাজ পিয়'ৰ ৰেজিগনেশ্যন মই অলপ পেঞ্চন পাওঁ কাৰণ কিয় যে ৰেজিগনেশ্যন দিয়াৰ পিছতো যে পেঞ্চন পায় সেই ব্যৱস্থাটো সেই নিয়মটো বহুতে জানা নাছিলে মই প্ৰায় 1.5-2 বছৰ মই সংঘৰ্ষ কৰি মই সেই পেঞ্চনটো পাওঁ এটা আংশিক পেঞ্চন পাওঁ অৰ্থাৎ সেই পেঞ্চন পোৱাৰ যিটো নিয়ম বহুতৰ সাধাৰণতে ধাৰণা যে চাকৰিৰ পৰা পদত্যাগ কৰিলে পেঞ্চন নাপায় কিন্তু পদত্যাগ কৰিলেও এটা পেঞ্চন পায় গতিকে মই মোৰ চাকৰিটো যদি দুৰ্নীতিৰ দ্বাৰা যদি গ্ৰহণ কৰিলোহেঁতেন মই চাকৰিটো তাৰপিছত মই বাদ নিদিলোহেঁতেন মই চাকৰিটোত খামোচ মাৰি ধৰি থাকিলোহেঁতেন আজি মই পৰিবহণ বিভাগৰ একেটাই কথা আপোনাৰ ভাতৃ সুশান্ত বিশ্ব শৰ্মা তেখেতো আৰক্ষী অধীক্ষক গতিকে তেখেতেও সেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হোৱাৰ আগতেই চাকৰি কৰিছিলে আপুনি আৰু আপোনাৰ সৰু ভাতৃ নহয় জানো গতিকে এতিয়াৰ যিটো কথা মুখ্যমন্ত্ৰী নহয় আনকি আমি দুজনে যেতিয়া চাকৰি পাইছিলোঁ তেতিয়া বোধহয় সি মন্ত্ৰীও হোৱা নাই তেতিয়া মন্ত্ৰীও হোৱা নাই মোৰ চাকৰি পোৱাৰ সময়ততো হিমন্ত বিশ্ব শৰ্মা আনকি বিধায়কো নহয় আনকি বিধায়ক কণ্টেষ্টো কৰা নাই তেতিয়ালৈকে কাৰণ মই চাকৰি পাইছিলোঁ 95ত আৰু মোৰ চাকৰি মোৰ কিন্তু এটা কথা মনত আছে মোৰ ক্ষেত্ৰতো সেই সময়ত আপোনাৰ ৰাইজে আপোনাৰ এটা অভিযোগৰ আঙুলি টুমাইছিল আৰু সুশান্তৰ ক্ষেত্ৰতো টুমাইছিল আৰু সুশান্তৰ ক্ষেত্ৰতো শেষত গৈ পেলাই সুপ্ৰিম কোৰ্টে তেওঁলোকক মানে সুপ্ৰিম কোৰ্টৰ পৰা তেওঁলোকে প্ৰমাণ পত্ৰ যে ল'ব লগা হৈছিল আৰু মোৰ ক্ষেত্ৰত তেতিয়া মনত আছে মই ব্যক্তিগতভাৱে স্পষ্টীকৰণ তেতিয়া কোন এখন পেপাৰত ধীৰেন চক্ৰৱৰ্তী ছাৰ সম্পাদক আছিল আজিৰ বাতৰি বুলি এখন পেপাৰ আছিল নেকি তাত যেতিয়া হিমন্তৰ লগত তেতিয়া ছাত্ৰ নেতা হিমন্ত তেতিয়া মই এটা স্পষ্টীকৰণ দিছিলোঁ তেতিয়া মই ক'লোঁ যে মই এই চাকৰিটোৰ আগত আৰু 2টা চৰকাৰী চাকৰি পাইছিলোঁ সেই 2টা চৰকাৰী চাকৰি মই কৰা নাই এটা মই ৰিচাৰ্চ কিবা এটা চাকৰি পাইছিলোঁ আৰু এটা চাকৰিৰ কাৰণে মই আৰু আনকি অসামৰিক পৰীক্ষাৰো প্ৰথম এটেম্পটত মই পোৱা নাছিলোঁ ছেকেণ্ড এটেম্পটত পাইছিলোঁ আৰু তেতিয়া কিন্তু মোৰ এটা মনত আছে হয়তো বিধানসভাৰ প্ৰচিডিংছত চালে হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰীয়ে তেতিয়া এটা বিধানসভাত স্পষ্টীকৰণ দিছিল ক'ৰ পৰা পাইছিল নাজানো মোৰ পুৰা সম্পূৰ্ণ মোৰ যিটো শৈক্ষিক ৰেকৰ্ড মেট্ৰিকৰ পৰা M.Com তেওঁ কৈছিল যে এইজন ল'ৰাই চাকৰি নাপাই পেলাই এটা শব্দ কিবা কৈছিল মই সেই শব্দটো নকওঁ আনে পাব নেকি তেতিয়া মোক লৈও এটা বিতৰ্কিত হৈছিল আৰু হয়তো ক'ব পাৰে এই ধৰণৰ বিতৰ্কৰ দ্বাৰা চাকৰি এৰাৰ 101টা কাৰণৰ ভিতৰত নিশ্চয় আপুনি আপোনাৰ চাকৰিটোলৈ গৌৰৱ কৰিছিল আপুনি গৌৰৱ কৰিছিলোৱে নহয় মই নিষ্ঠাৰে কৰিছিলোঁ মই ৰাতি নিশা মই বিনিদ্ৰ ৰজনী মই আকৌ এবাৰ কৈছোঁ আপুনি নিষ্ঠাৰে ক'ব বিচাৰিছে আপোনাৰ চাকৰিটো আপুনি নিষ্ঠাৰে পাইছিল কিন্তু এতিয়া বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে কৈছে ইয়াৰ আগৰ সকলো চাকৰি দুৰ্নীতিৰে হৈছিল সকলো চাকৰি দুৰ্নীতিৰে হোৱা বুলি সেই কথাটো মই মানি নলওঁ কিন্তু নিশ্চিতভাৱে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত বা শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত অসমৰ নিযুক্তি প্ৰক্ৰিয়াত যে এটা বিৰাট সংস্কাৰ সাধন হৈছে সেই কথাও মই একেমুখে স্বীকাৰ কৰিব লাগিব কিন্তু তাৰ অৰ্থ এইটো নহয় যে তাৰ আগত এটাও চাকৰি যে নিয়মৰ মাজেৰে হোৱা নাছিল এইটো মানুহৰ এটা কোৱাৰ ধৰণ যেতিয়া আমি কওঁ যে আজিকালি মানুহবোৰ বেয়া হৈ গ'ল তাৰ অৰ্থ এইটো নহয় যে পৃথিৱীৰ 7.5 কোটি মানুহকেই কৈছে বিকজ অলৱেজ এক্সেপশ্যন প্ৰুভছ দি ৰুল এক্সেপশ্যন থাকে কিন্তু ব্যতিক্ৰমটোৱে বৰং নিয়মক সূচায় আপোনাৰ স্পষ্ট মই এটা আপোনালোকক এটা মই অভিযোগ দিছোঁ মই এটা মোৰ মানে এটা সামাজিকভাৱে ইয়াত জ্যোতিপ্ৰসাদে চিঞৰি গৈছিল তোৰে মোৰে আলু কৰে যাত্ৰা আমি পালোঁ জীৱনৰ অৰ্থ অভিনৱ তোৰে মোৰে আলু কৰে যাত্ৰা অৰ্থাৎ কি কৈছিল তেওঁ আমাৰ সমষ্টি জীৱনত ইন আৱাৰ কালেক্টিভ লাইফ এটা জ্ঞানৰ অভিযাত্ৰাৰ কথা কৈছিল আমি অংগুষ্ঠ প্ৰদৰ্শন কৰিছোঁ আমি পালোঁ জীৱনৰ অৰ্থ অভিনৱ
ৰূপ কোঁৱৰে ইয়াতে জীৱনৰ অৰ্থ অভিনৱৰ সন্ধান কৰিবলৈ কৈছিল আজি মই অন্তত ব্যক্তিগতভাৱে একেবাৰে গভীৰতৰ তাত্ত্বিক কথা গভীৰতৰ জ্ঞানৰ কথা আপুনি মোৰ জ্ঞানৰ মই শ্ৰী অৰবিন্দৰ দৃষ্টিৰে কওঁ আপোনাৰ মনোগ্ৰাহী নহ'লে ইউ কেন থ্ৰ' ইট এৱে এইটো এই ঋষি অৰবিন্দৰ কথাটো আমি একেবাৰে অনুষ্ঠানৰ আৰম্ভণিৰ পৰাই আপোনাৰ মুখত আমি শুনি আছো বিগত দিনসমূহত আমি সেই ভাষণ বক্তৃতাসমূহতো আমি বাৰুকৈ শুনিছোঁ হয় হয় আমাৰ অসমৰ যদি আমি কথা কওঁ আমাৰ আধ্যাত্মিকতাত সমগ্ৰ বিশ্বই স্বীকৃতি প্ৰদান কৰিছে শংকৰদেৱ মাধৱদেৱ নহয় জানো কিন্তু ঋষি অৰবিন্দৰ যি দৰ্শন বা তেওঁৰ যি চিন্তা সেই চিন্তাৰ প্ৰতি আপুনি কেনেধৰণে আকৃষ্ট হ'ল প্ৰথম কথা হ'ল মই জ্যোতিপ্ৰসাদৰ কথাও কওঁ শংকৰদেৱৰ কথাও কওঁ মাধৱদেৱৰ কথাও কওঁ মই অম্বিকাগিৰিৰ কথাও কওঁ সকলোৰে কথা কওঁ আৰু মোৰ যদি আপুনি ভাষণবোৰ আপুনি এটা ভাষণ শুনি পেলাই সিদ্ধান্ত ল'ব নোৱাৰিব মই জ্যোতিপ্ৰসাদ শংকৰদেৱ সকলোৰে কথা কওঁ কিন্তু এজন মানুহৰ জীৱনত কোন পথপ্ৰদৰ্শক হিচাপে আহিব ইট ইজ নট মাই প্ৰিৰোগেটিভ আৰু এই কথা একেবাৰে সত্য বৰ্তমান মোৰ জীৱনৰ মই প্ৰথমতেই কৈছোঁ যে মোক আপোনালোকে মোৰ পৰিচয় সোধোতেই মই কৈছোঁ যে মোৰ চিন্তাৰ এতিয়া মৌলিক যিটো মোৰ চিন্তাৰ উৎস মহাঋষি মহাকবি মহাবিপ্লৱী শ্ৰী অৰবিন্দ কাৰণ মই তেওঁৰ ওচৰত মই জীৱন আৰু জগত বিষয়ক সকলো প্ৰশ্নৰ উত্তৰ পাইছোঁ টু দি ছেটিছফেকশ্যন অফ মাই মাইণ্ড আৰু তাতকৈ যদি মোক আপোনালোকে আৰু গভীৰতৰ ফ্ৰম ছেক্স টু স্পিৰিচুৱেলিটি টু ছায়েন্স কাব্য সাহিত্য শিল্প ৰাজনীতি দৰ্শন জাতীয়তাবাদ মই আজিলৈকে দিয়া প্ৰতিটো বক্তৃতাৰ এই আজি অলপ দিন আগতে মোৰ ৰেকৰ্ড কৰা কিবা কাৰণত ভুল হৈ গ'ল মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত 23 তাৰিখে দুটা মই বক্তৃতা দিছিলোঁ এটা হ'ল পাৰফৰ্মিং আৰ্ট এণ্ড লাইফ আৰু এটা দিছিলোঁ যে ইন্ট্ৰিনচিক ভেলু এণ্ড ছিগনিফিকেঞ্চ অফ ইণ্ডিয়ান আৰ্ট দুটা বক্তৃতাই প্ৰায় 90% মই মহাঋষিৰ দৃষ্টিভংগীৰে দিছোঁ তেওঁলোকে আনন্দ পাইছে কিন্তু মই তেওঁৰ মাজত পাইছোঁ কাৰণে ক'বলৈ পাইছোঁ কিন্তু যদি মোক তাতকৈ আপোনালোকে আনৰ কথাৰে যদি মোক সমৃদ্ধ কৰিব পাৰে মহাঋষিয়ে মানা কৰা নাই মই মহাঋষিক অতিক্ৰম কৰি যাম যদি মহাঋষিতকৈ যদি শ্ৰী অৰবিন্দতকৈ যদি কোনোবাই মোৰ সন্মুখত গভীৰতৰ কথা যদি মোক যদি প্ৰভাৱিত কৰে আই এম ৰেডি কাৰণ মোৰ কথা হ'ল পৃথিৱীত দিব্য জীৱন প্ৰতিষ্ঠিত হ'ব লাগে মানুহ ভগৱানলৈ ৰূপান্তৰিত হ'ব লাগে আমি নৰৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিছোঁ আমি নৰোত্তম হ'ম কিন্তু নৰোত্তম ইজ নট আৱাৰ ডেষ্টিনেশ্যন উই হেভ টু বিকাম নাৰায়ণ ঠিক আছে বিভিন্ন বিষয়ত কথা পাতিলোঁ আচলতে সময় শেষ হৈ আহিছে আমাৰ অনুষ্ঠান সামৰিবলৈ মন যোৱা নাই তথাপিতো ইমান সময় দিলে বিভিন্ন প্ৰসংগ উত্থাপন হ'ল বহু বিতৰ্কিত প্ৰসংগত সন্দৰ্ভত আমি কথা পাতিলোঁ আপোনাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে আৰু ইয়াৰ লগে লগে